মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাটো ক্লাছত মই তোমালোকক ৰুলছ ফৰ চেঞ্জিং ভইচ তথা বাচ্যা পৰিৱৰ্তনৰ নিয়মসমূহ দিছিলোঁ। আজি তোমালোকক ভইচ চেঞ্জ কেনেকৈ কৰিব লাগে সেই বিষয়ে উদাহৰণসহ বুজাই দিব ওলাইছোঁ। এতিয়া মই ইয়াত এটা এক্টিভ ভইচৰ চেণ্টেঞ্চ লৈছোঁ। সেইটো আমি কেনেকৈ পেচিভ ভইচ কৰিব লাগে সেই বিষয়ে বুজাই দিব খুজিছোঁ। এক্টিভ ভইচৰ চেণ্টেঞ্চটো হ'ব দি হাণ্টাৰ কিলছ এ লায়ন। এইটো এটা এক্টিভ ভইচৰ চেণ্টেঞ্চ। এতিয়া এই চেণ্টেঞ্চটো পেচিভ ভইচৰ চেণ্টেঞ্চলৈ ৰূপান্তৰিত কৰিব লাগে, অৰ্থাৎ পেচিভ ভইচ কৰিব লাগে। প্ৰথমটো নিয়মমতে আমি পাইছিলোঁ যে এক্টিভ ভইচৰ চেণ্টেঞ্চটোৰ অবজেক্টটো পেচিভ ভইচৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়। এতিয়া এই চেণ্টেঞ্চটোৰ অবজেক্ট কোনটো হ'ব? এ লায়ন। গতিকে এই লায়নটো আমি পেচিভ ভইচৰ ছাবজেক্ট ৰূপে লিখিম। এই লায়ন বুলি লিখোঁতে আমি এইটো কেপিটেল লেটাৰ হ'ব। বাক্যৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ ব্যৱহাৰ হয়। গতিকে এই লায়নৰ এইটো কেপিটেল, তাৰপিছত আমি লিখিছোঁ এ লায়ন। এইটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ল। এতিয়া আমি পেচিভ ভইচ কৰিবলৈ এটা বি ভাৰ্বৰ ফৰ্ম ল'ব লাগিব। বি ভাৰ্বৰ ফৰ্ম ল'বলৈ হ'লে আমি কেনেকৈ ল'ম? এক্টিভ ভইচৰ চেণ্টেঞ্চটোৰ যিটো প্ৰিন্সিপাল ভাৰ্ব সেইটো কি টেন্সত আছে প্ৰথমতে চাই ল'ব লাগিব। প্ৰিন্সিপাল ভাৰ্ব কোনটো হ'ল? কিলছ। গতিকে এইটো আছে প্ৰেজেণ্ট টেন্সত। তাৰপিছত আকৌ আমি পেচিভ ভইচৰ ছাবজেক্টটো পাৰ্চন আৰু নাম্বাৰ অনুসৰি বি ভাৰ্বৰ ফৰ্মটো দিব লাগিব। পেচিভ ভইচৰ চেণ্টেঞ্চৰ ছাবজেক্টটো কি পাৰ্চনত আছে, কি নাম্বাৰত আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে। গতিকে বি ভাৰ্বৰ ফৰ্মটো হ'ব ইজ। তাৰপিছত ইয়াৰ প্ৰিন্সিপাল ভাৰ্ব কিলৰ এটা পাষ্ট পাৰ্টিচিপল ফৰ্ম ইয়াত ব্যৱহাৰ হ'ব। কিলৰ পাষ্ট পাৰ্টিচিপল হ'ব কিল্ড। তাৰপিছত অবজেক্টটো ছাবজেক্টটো অবজেক্টলৈ ৰূপান্তৰিত হ'ব পেচিভ ভইচত, আৰু তাৰ আগত এটা বাই প্ৰিপজিশ্যন ব্যৱহৃত হ'ব। বাই কি হ'ব? দ্য হাণ্টাৰ। দ্য হাণ্টাৰ এইটো এতিয়া আমাৰ পেচিভ ভইচলৈ ৰূপান্তৰিত কৰা হৈ গ'ল। এতিয়া আন এটা আমি চেণ্টেঞ্চ ল'ম। আন এটা উদাহৰণ লৈছোঁ, সেইটো হ'ল উই ইট ৰাইচ। উই ইট ৰাইচ এইটো হ'ব এক্টিভ ভইচৰ চেণ্টেঞ্চ। এক্টিভ ভইচ দুই প্ৰকাৰ পাইছিলোঁ নহয়, এক্টিভ আৰু পেচিভ। এক্টিভ ভইচ হ'ল কৰ্তৃবাচ্য আৰু কৰ্মবাচ্য। ইয়াত আমাৰ ছাবজেক্ট কোনটো আছে? ৰাইচ। গতিকে ইয়াত অবজেক্ট আছে, অবজেক্ট উই ইট ৰাইচ। এইটো ৰাইচটো হ'ব এক্টিভ ভইচৰ অবজেক্ট। সেইটো আমি পেচিভ ভইচৰ ৰূপান্তৰিত কৰোঁতে ছাবজেক্ট ৰূপে ব্যৱহৃত কৰিম, ৰাইচ। তাৰপিছত লাগিব আমাক এটা বি ভাৰ্বৰ ফৰ্ম। সেইটো কি হ'ব? এইটো এক্টিভ ভইচৰ আমি প্ৰিন্সিপাল ভাৰ্বটো চাম কি টেন্সত আছে, প্ৰেজেণ্ট টেন্সত আছে। তাৰপিছত আমি পেচিভ ভইচৰ ছাবজেক্টটো চাম নাম্বাৰ পাৰ্চন। গতিকে ইয়াত কি হ'ব? আমাৰ নাম্বাৰ পাৰ্চন আমি চাম থাৰ্ড পাৰ্চন। তাৰপিছত কি পালোঁ আমি? যিটো বি ভাৰ্বৰ ফৰ্ম সেইটো হ'ব ইজ, ৰাইচ ইজ। তাৰপিছত মূল ভাৰ্বটো ইটৰ পাষ্ট পাৰ্টিচিপল হ'ব ইটেন। ৰাইচ ইজ ইটেন। ৰাইচ ইজ ইটেন। তাৰপিছত বাই প্ৰিপজিশ্যন হ'ব বাই। উইটো আছলৈ ৰূপান্তৰিত হ'ব, আছ। এইটো হ'ব পেচিভ ভইচৰ বাক্য বা চেণ্টেঞ্চ।
তাৰপিছত আমি আন এটা উদাহৰণ লৈছোঁ। এইটো হ'ব হি টিচেছ মি ইংলিছ। এইটো হ'ব এক্টিভ ভইচৰ চেণ্টেন্স। ইয়াত আমি অবজেক্ট দুটা পাইছোঁ, মি আৰু ইংলিছ। অবজেক্ট দুটা পাইছোঁ, গতিকে আমি দুই ধৰণে পেচিভ ভইচ কৰিব পাৰোঁ বা এই চেণ্টেন্সটো পেচিভ ভইচলৈ দুই ধৰণে ৰূপান্তৰিত কৰিব পাৰোঁ। দুটা অবজেক্ট আছে, গতিকে দুটা ছাবজেক্ট কৰি আমি সেইটো কৰিব পাৰোঁ। প্ৰথমতে আমি ইংলিছটো ছাবজেক্ট হিচাপত লৈছোঁ, ইংলিছ। তাৰপিছত বি ভাৰ্বৰ ফৰ্ম কি হ'ব? এইটো টিচেছ প্ৰেজেণ্ট টেন্সত আছে। তাৰপিছত ইংলিছটো কি আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইংলিছ ইজ। আকৌ টিচাৰ পাষ্ট পাৰ্টিচিপল হ'ব টট, TAUGHT, টট। ইংলিছ ইজ টট। আকৌ যিটো অবজেক্ট ৰৈ গ'ল সেইবাৰ এইটো অবজেক্ট বহিব। ইংলিছ ইজ টট মি বাই হিম। হি থাকিলে হিম হ'ব পেচিভ ভইচত, পেচিভ ভইচ। এইটো এটা হ'ল পেচিভ ভইচৰ চেণ্টেন্স। আৰু আন এটা হ'ব, আমি মিটোৰে কৰিব পাৰিব। মি থাকিলে কি হ'ব? আই। মিটো ছাবজেক্ট কৰিলে হ'ব আই। ইয়াতে আকৌ কি হ'ব? এইটো আকৌ চাব লাগিব এক্টিভ ভইচৰ চেণ্টেন্স। এইটো টিচ প্ৰেজেণ্টত আছে। আকৌ যিটো ছাবজেক্ট ল'লোঁ পেচিভ ভইচত সেইটো আছে কিহত? ছিংগুলাৰ নাম্বাৰ আই, পাৰ্চন ফাৰ্ষ্ট পাৰ্চন আছে। আইৰ লগত কি হয়? বি ভাৰ্বৰ ফৰ্ম এম হ'ব, আই এম। আকৌ এইটো একে হ'ব, টিচাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব টট, আই টট ইংলিছ বাই হিম। হি এইখিনি একে থাকিব। এইটো হ'ব পেচিভ ভইচৰ চেণ্টেন্স। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এইকেইটা এছাৰ্টিফিকেট দিলোঁ। তাৰপিছত মই ইম্পাৰেটিভ বা অন্য কিছুমান চেণ্টেন্স তোমালোকক কেনেকৈ পেচিভ কৰিব লাগে বুজাই দিম। মই কিমান সফল হৈছোঁ নাজানো, তোমালোকে কিবা বুজি পাইছানে নাই সেই বিষয়ে ক'বা। গতিকে আজিলৈ ইমানতে এৰিছোঁ। ঘৰতে থাকা, ভালে থাকা।